ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব। ইনচাৰ্জৰ লগত এই হাই স্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল। কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে। আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ, গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে, গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে। কাৰ ভুলৰ বাবে হৈছে বুলি কাক ক'ম? ইনচাৰ্জৰ এটাতো পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে, গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জজন দোষী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দোষী সাব্যস্ত কৰিব গাৰ্জেন হয় মই গাৰ্জেন হয় এই কাৰণে যে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা জানি আৰু মোৰ নিজৰ হাইস্কুলৰ সীমিত অৱস্থাতে মোৰ ঘৰ, গতিকে আমিও ইয়াতে পঢ়া শুনা কৰি গুৱাহাটীৰ পৰা ইউনিভাৰ্চিটিৰ পৰা সমস্ত ডিগ্ৰী কৰি গতিকে আমাৰ জীৱনত এতিয়ালৈকে হেতালি উপালি হোৱা নাই, গতিকে অনাগত দিনতো যাতে এইবিলাকৰ পৰিস্থিতি নহওক তাৰে ব্যৱস্থাৰে আমি এনেকৈ চলি আছিলোঁ। আছিলে হেড টিচাৰ আধা ঘণ্টাৰ পলম হ'ল মানে কি তেওঁলোকে টাইমিংটো মিলাই দিলে হ'ল আৰু ইয়াৰ মিলাই দিয়াৰ লগে লগে তেওঁলোককতো কনচিডাৰ কৰিব নোৱাৰি, সেই গতিকে ইয়াৰে সভাপতি সম্পাদক কমিটিৰ আৰু 2 নম্বৰতে ইনচাৰ্জৰ ওপৰত ব্যৱস্থা লোৱাটো মই বিচাৰোঁ। নিউজ লাইভৰ পৰাই হওক প্ৰাগনি। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন দুৰ্ভাগ্যজনকভাৱে গাছবাৰী পৰীক্ষা চেণ্টাৰত যিজন পৰীক্ষা পৰিদৰ্শক অৰ্থাৎ গাছবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকজনৰ হেমাহিৰ বাবে পৰীক্ষা কাকত 9:30 বজালৈকে আহি নাপালে, গতিকে 9 বজাত আৰম্ভ হ'বলগীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত 9:30 বজাত আহি গৈছে। নিশ্চিতভাৱে পৰীক্ষা 10 বজাৰ আগত আৰম্ভ কৰিব পৰা নাই, গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো হৈছে শিক্ষাৰ্থীসকলৰ এটা ভৱিষ্যত গঢ়াৰ প্ৰথম পদক্ষেপ, গতিকে এই যি ছাত্ৰ ছাত্ৰীসকলৰ সপোন গঢ়াৰ প্ৰথম পদক্ষেপতে আচলতে হতাশাগ্ৰস্তত ভুগিব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰত নিমজ্জিত হৈছে, গতিকে ইয়াৰ গাফিলতিৰ বাবে প্ৰধান শিক্ষকগৰাকী নিশ্চিতভাৱে দোষিত, গতিকে আমি সদৌ কোচাবী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছোঁ এই প্ৰধান শিক্ষকগৰাকীৰ ওপৰত উচিত তদন্ত কৰি গুৰুতৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে, অন্যথা আমি সদৌ কোচাবী ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিশ্চিতভাৱে যিহেতু 9:30 বজাত প্ৰশ্ন কাকত আহি পাইছে, গতিকে 10 বজাৰ আগত পৰীক্ষা আৰম্ভ কৰিব পৰা নাই, কাৰণ প্ৰশ্ন কাকত বিলাওঁতে সময় লাগিছে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ 1 ঘণ্টা সময় মাৰ খাই গৈছে, গতিকে 1 ঘণ্টা সময় যিহেতু মাৰ খাই গৈছে, 1 ঘণ্টা 12 বজাৰ আগত 12 বজাত যিহেতু পৰীক্ষা শেষ কৰিব, 1 বজালৈকেতো নিশ্চিতভাৱে পৰীক্ষা তেখেতসকলে চলাই থাকিব নোৱাৰে, গতিকে ছাত্ৰ ছাত্ৰীসকলে বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহৰ উত্তৰ তেখেতসকলে লিখিব নোৱাৰিব, গতিকে এই ক্ষেত্ৰত প্ৰধান শিক্ষকগৰাকী সম্পূৰ্ণভাৱে দায়ী। তাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, এই প্ৰধান শিক্ষকগৰাকীক আচলতে নিলম্বন কৰিব লাগে আৰু যিহেতু আগে পিছেও এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে পৰীক্ষাৰ ক্ষেত্ৰত বহুতো অভিযোগ আহি পৰিছে, সময়মতে পৰীক্ষা তেখেতে পাতিব নোৱাৰে, বহুত এনেকুৱা ধৰণৰ অভিযোগ আছে, গতিকে প্ৰধান শিক্ষকগৰাকীক আমি নিলম্বন কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ।